নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাও ষ্টুডিঅ'ত মই মুকিবুল হুছেইন শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ নামেৰে নামাঙ্কিত স্থানত চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ গোলাঘাট যোৰহাট জিলা ভিত্তিক নপমুৱা খাৰজান ধৰ্ম মহাসভা উদযাপন সমিতিৰ উদ্যোগত এখনি ধৰ্মসভাৰ আয়োজনৰ প্ৰস্তুতি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰ নামেৰে নামাঙ্কিত স্থানত অহা ফাগুন মাহৰ 5, 6, 7 আৰু 8 ইংৰাজী 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 18, 19, 20 আৰু 21 তাৰিখে চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ গোলাঘাট যোৰহাট জিলা ভিত্তিক নপমুৱা খাৰজান ধৰ্ম মহাসভা উদযাপন সমিতিৰ উদ্যোগত গোলাঘাট যোৰহাট জিলা ভিত্তিত এখন ধৰ্ম মহাসভা আয়োজন কৰিবলৈ মনস্থ কৰা হৈছে। নমস্কাৰ হে ভকত বৈষ্ণৱসকল, হে অসমবাসী ৰাইজসকল, আজি আমি গোলাঘাট জিলাৰ নপমুৱা আৰু খাৰজান গাঁৱত এখন ধৰ্ম মহাসভা আলোচনা হৈছিলে। আমি অহা বছৰ ফাগুন মাহৰ 5, 6, 7, 8 তাৰিখে আমি এখন ধৰ্মসভা পাতিবলৈ আয়োজন কৰিছোঁ। আমাৰ অসমৰ আউনতি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ পীতাম্বৰদেৱ গোস্বামী আৰু বেঙেনাৱতী সত্ৰৰ সত্ৰাধিকাৰ, ৰতনপুৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু পুৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ আমাৰ মাজত উপস্থিত হ'ব। তেখেতে আমাক দিন ধাৰ্য কৰি দিছে। আমাৰ এই নপমুৱা গাঁও শংকৰ মাধৱ সমন্বয় ক্ষেত্ৰত আমি নামেৰে নামাকৰণ হৈছে। আজি এই সভাত আমি নামঘৰত সদৌ ৰাইজে উপস্থিত এই ধৰ্মসভাত যিটো উৎসাহ দিছে, তেখেতলোকক মই চৰণ চুই আশীৰ্বাদ ল'ব বিচাৰিছোঁ। ইমান সহায় সহযোগ পাইছোঁ। বহুত দূৰ দূৰণিৰ পৰা আমাক ভকত বৈষ্ণৱে ফোন যোগেও বাৰ্তালাপ কৰিছে আৰু দেৰগাঁও, আপোনাৰ নুমলীগাঁও তেখেতলোকৰ ভাওনা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি দিছে। আৰু বহুত কথা নকওঁ, আপোনালোকে এই মহান কৰ্মভাগত সহায় সহযোগিতা আগবঢ়াব। আমি নজনাটো আপোনালোকে দিহা পৰামৰ্শ দিব লাগিব। আমাৰ অসমীয়া সমাজখন এক হওক, সকলোৱে নামঘৰ এভাগ নামঘৰতে এটা খেলতে এভাগ নামঘৰ হওক। আমি সেইবাবে প্ৰচেষ্টা নৱপ্ৰজন্মৰ হাতত লৈছোঁ। আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ চৰণ চুই এই অনুষ্ঠানভাগে সহায় সহযোগ কৰিব বুলি মই ধন্যবাদ জনাইছোঁ। উক্ত অনুষ্ঠানভাগী আয়োজনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনাৰ উদ্দেশ্যে গোলাঘাট শালিকীহাটৰ নপমুৱা খাৰজান গাঁৱত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। ৰাজহুৱা সভাখনিত আগন্তুক অনুষ্ঠিত হ'বলগীয়া ধৰ্মসভাৰ স্থান বাছনি, স্থান নামাকৰণ, সভাপতি নিৰ্বাচন আদি কাৰ্যসূচী সম্পন্ন হোৱাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাত স্থানীয় বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় শতাধিক ৰাইজ উপস্থিত আছিল। উদ্যোক্তা সমিতিৰ সভাপতি সুৰেন্দ্ৰনাথ শইকীয়া আৰু সাধাৰণ সম্পাদকদ্বয় কেশৱ শইকীয়া আৰু ভাস্কৰ বৰাই উক্ত চাৰিদিনীয়া কাৰ্যসূচীত গোলাঘাট যোৰহাটবাসী তথা অসমৰ বৈষ্ণৱপ্ৰাণ ৰাইজৰ উপস্থিতি, দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন নিউজ নাও।